ছাৰ যাবলৈ ওলাইছে। কোনো কাৰণতে গাঁওবাসীয়ে যাবলৈ নিদিয়ে মনোজ ছাৰক। ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসীৰ মৰমৰ মনোজ ছাৰ যাবলৈ ওলাইছে। ছাৰ যাব নালাগে, ছাৰে ধুনীয়াকৈ পঢ়ায়, ছাৰ থাকি যাওক। এগৰাকী শিক্ষকৰ বিদায় পৰত এইদৰেই ছাত্ৰ ছাত্ৰীয়ে ক'লে সংবাদ মাধ্যমৰ আগত। এগৰাকী কণমানি ছাত্ৰীৰ আহ্বান জনাইছে। এইসকল কণ কণ ছাত্ৰীয়ে আহ্বান জনাইছে, ছাৰ নাযাব, আপোনালৈ বহুত মনত পৰিব। এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ চকুত চকুলো। কিয় জানেনে? কাৰণ এগৰাকী ছাৰ, এগৰাকী শিক্ষক সেই গাঁওবাসীক, সেই ছাত্ৰ ছাত্ৰীসকলক এৰি বেলেগ এখন বিদ্যালয়লৈ যাবলৈ ওলাইছে। এইখন বিদ্যালয় নলবাৰী জিলাৰ গোৱাৰদলৰ অসমী প্ৰাথমিক বিদ্যালয়। এই অসমী প্ৰাথমিক বিদ্যালয়তে দীৰ্ঘদিনৰ পৰা মনোজ ছাৰে শিক্ষাদান কৰি আছিল শিক্ষাৰ্থীসকলক। গাঁওবাসীৰ খুবেই মৰমৰ মনোজ ছাৰ, ছাত্ৰ ছাত্ৰীৰ খুবেই আদৰৰ, ছাত্ৰ ছাত্ৰীৰ খুবেই চেনেহৰ মনোজ ছাৰ আজি বিদায়ক্ষণ। এই বিদায়ক্ষণত সকলো আৱেগিক হৈ পৰিছে। বিগত 5টা বছৰে বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব আছিল তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ মনোজ ৰাজবংশী নামৰ এগৰাকী শিক্ষক। আৰু এইগৰাকী শিক্ষকৰ যোৱাৰ সময়ত এগৰাকী শিক্ষক বেলেগ এখন বিদ্যালয়লৈ তেওঁ ট্ৰেন্সফাৰ লৈছে। আৰু তেতিয়াই এইসকল ছাত্ৰ ছাত্ৰী, এইসকল গাঁওবাসী আৱেগিক হৈ পৰিছে। কিমান মৰম আৰু ভালপোৱা থাকিলে এগৰাকী শিক্ষকৰ প্ৰতি এনে দৃশ্য সুলভ হয়। কিমান মৰম, কিমান ভালপোৱা থাকিলে এগৰাকী ছাত্ৰীয়ে, এগৰাকী কণমানিয়ে ক'ব পাৰে যে ছাৰ আপুনি যাব নালাগে, আপোনালৈ বহুত মনত পৰিব, ছাৰে ধুনীয়াকৈ পঢ়ায়, আপুনি গ'লে আমি কেনেকৈ পঢ়িম। কিমান এক দুখ লগা ছবি ভাবক। কিমান এক মৰম, কিমান এক চেনেহ হ'লে এগৰাকী শিক্ষকৰ প্ৰতি এনেদৰে আহ্বান জনাব পাৰে এগৰাকী কণমানি। তেওঁলোকে বুজি পোৱা হোৱাই নাই। কিন্তু তেনেতেই এগৰাকী শিক্ষক যাবলৈ ওলাইছে আৰু যোৱাৰ সময়ত এনেদৰে আহ্বান জনাইছে ছাত্ৰ ছাত্ৰীয়ে। ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসীৰ মৰমৰ মনোজ ছাৰ যাবলৈ ওলাইছে। অন্য এখন বিদ্যালয়লৈ বদলীকৰণৰ বাবে আবেদন জনাইছিল শিক্ষকজনে। কিন্তু বদলিৰ খবৰ অহাৰ পাছতেই বিদ্যালয়খনত সৃষ্টি হৈছে এতিয়া এক শোকাকুল পৰিৱেশে। বিদ্যালয়লৈ আহি সকলোৱে শিক্ষকজনক জনাইছে কাতৰ আহ্বান। কোনো কাৰণতেই গাঁওবাসীয়ে যাবলৈ নিদিয়ে শিক্ষকজনক। এইদৰেই উচুপি কান্দিছে গাঁৱৰ মহিলাসকলে। মনোজ ৰাজবংশীয়ে প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰ পৰা বিদ্যালয়খনত ঘূৰি আহিছে এক শৈক্ষিক পৰিৱেশ। বিগত বছৰবোৰত বিদ্যালয়খনে গুণোৎসৱত লাভ কৰিছে A+ গ্ৰেড। মনোজ ছাৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলেও আহিব বিচাৰে বিদ্যালয়লৈ, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলেও বিদ্যালয় এৰি যাবলৈ নিদিয়ে তেওঁলোকৰ প্ৰিয় শিক্ষক মনোজ ছাৰক। সেই শিক্ষকগৰাকী যোৱাটো নিবিচাৰে ছাত্ৰ ছাত্ৰীৰ লগতে সেই অঞ্চলৰ ৰাইজে। এই দৃশ্যই দাঙি ধৰিলে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত থকা মধুৰ সম্পৰ্কৰ নিদৰ্শনৰ কথা।